এটা দুটা এটেম্প আপোনাৰ যাবগৈ পাৰে হেতুত আপুনি কিন্তু মানে ডিচাৰ্টেন হ'লে নহ'ব মই যদি মোৰ নিজৰ এক্সাম্পলটোৱে দিব বিচাৰোঁ এটো মোৰ APSC আৰু যদি APSC কণ্ডাক্টেড এক্সামৰ যদি কওঁ দিছ ৱাজ মাই ওভাৰঅল মোৰ 5th ইণ্টাৰভিউ আছিল এটো ঠিক আমাৰ যিখিনি ইণ্টাৰভিউ পেনেলৰ মানুহ বহে এক্সপাৰ্ট তেখেতসকলে একজেক্ট আনসাৰ নিবিচাৰে ইণ্টাৰভিউত যেনেকৈ আমাৰ কেতিয়াও নলেজটো নাচায় নলেজ চোৱাৰ কাৰণে আমাৰ প্ৰিলিমছ বা মেইনছ প্ৰক্ৰিয়াটো অলৰেডি আছে ইণ্টাৰভিউত আমাৰ কি চায় যে আমি প্ৰেছাৰ চিটুৱেশ্যন কেনেকৈ হেণ্ডেল কৰোঁ নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি আছোঁ অশোকা IAS একাডেমি আৰু অশোকা IAS একাডেমিত মই UPSC APSC কিছুমান কথা পাতিবলৈ আহিছোঁ আৰু ইয়াৰে ডাইৰেক্টৰ আছে স্বাগতম জনাইছোঁ হয় নমস্কাৰ মই সোমাই পেলাই অলপ পৰিৱেশটো বেলেগ দেখিছোঁ কাৰণ মই ইতিমধ্যে দুজন বিশেষ ব্যক্তিক দেখাও পাইছোঁ তেওঁলোকৰ সৈতে অলপ কথা পাতিছোঁ অফ কেমেৰা কিন্তু ইয়াত দেখিছোঁ দুজন এইবাৰ APSC ক্লিয়াৰ কৰা ACS ক্লিয়াৰ কৰা দুজন ব্যক্তি আছে মই তেওঁলোকৰ সৈতে অলপ কথা পাতিব বিচাৰিম নিশ্চয় দেখিলে একচুৱেলি UPSC নিজৰ প্ৰিপাৰেশ্যনৰ ষ্ট্ৰেটেজি জানিবৰ কাৰণে আহিছে মই অলপ সময়ৰ আহিছোঁ আপোনাৰ ওচৰত প্ৰসেনজিৎ দে ডাঙৰীয়া আৰু জামানুৰ ইছলাম ডাঙৰীয়া ACSৰ ৰেংক হিচাপত যদি মই জামানুৰ ইছলাম ডাঙৰীয়াক আপোনাৰ ৰেংক 23 বুলি গম পাইছোঁ আৰু আপোনাৰ 54 সমান সংখ্যক স্থান আৰু 23 সংখ্যক স্থান পাইছে এই দুজন বিশেষ ব্যক্তিয়ে মই তেওঁলোকৰ পৰা আজি অলপ টিপছ ল'ম কেনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে UPSC বা APSC ক্ৰেক কৰিব পাৰে বা ক্লিয়াৰ কৰিব পাৰে আৰু বিশেষ কিছুমান কথাও মই পাতিম দুজন ACS আমাৰ সৈতে আছে আৰু লগতে আন এজন বিশেষ ব্যক্তি AFS পোৱা ঋষভ বৰুৱা আছে ঋষভ বৰুৱা স্বাগতম জনাইছোঁ নমস্কাৰ আৰু আমি ৰাউণ্ড টেবুলত বহাৰ ধৰণে বহি লৈছোঁ আৰু এজন ষ্টুডেণ্ট আমি অশোকা IAS একাডেমিৰ পৰা পাইছোঁ কেৱল মাত্ৰ কেইটামান বিশেষ টিপছ আৰু ট্ৰিক্স জানিবৰ বাবে যে কেনেধৰণে কি কৰিব লাগে কেনেধৰণে পঢ়িব লাগে কি প্ৰিপেৰেশ্যন কৰিব লাগে গোটেইখিনি কথা এজন ষ্টুডেণ্ট পাইছোঁ জুৱেল শিলচৰৰ পৰা আহিছে তেওঁ জুৱেল স্বাগতম এওঁৰ মনত যিখিনি খুদনি আছে যে কেনেধৰণে আমি কি কৰিব লাগে সেই প্ৰশ্নবোৰ যদি আমাৰ ACS প্ৰাপ্ত ডাঙৰীয়াসকলৰ বাবে আজি ইহঁতে আহিছে যাতে ষ্টুডেণ্টছৰ ডাউট ক্লিয়াৰিং ছেশ্যনখিনিৰ কাৰণে তেওঁলোক আহি থাকে মাজে মাজে চ' ষ্টুডেণ্টছক ডাউট থাকিলে তেওঁলোকে ডাইৰেক্টলি ক্লিয়াৰ কৰিব চ' তাৰ মাজত মই ক'বলগীয়া একোৱেই নাই এতিয়া চ' জুৱেল ইউ কেন আস্ক ইউৰ ডাউটছ অ'কে একচুৱেলি ছাৰ প্ৰিলিমছৰ মোৰ বেচিকেলি প্ৰিলিমছতে প্ৰব্লেম তো প্ৰিলিমছ দুবাৰ দিছোঁ মই দুবাৰে মই ক্লিয়াৰ কৰিব পৰা নাই চ' বেচিকেলি আই নিড ট্ৰিক্স হাউ টু ক্লিয়াৰ প্ৰিলিমছ একচুৱেলি মই মোৰ প্ৰিপেৰেশ্যনৰ টাইমৰ কথাটো কৈছোঁ তোমাক প্ৰিলিমছ আমি যেতিয়া মানে মক টেষ্ট কৰোঁ মানে উই হেভ টু ডু মক টেষ্ট আমি মক টেষ্ট কৰিব লাগে তো যেতিয়া মই মক টেষ্ট কৰি লৈছোঁ তেতিয়া কৰিছিলোঁ মানে মই চাইছিলোঁ যে মানে মই যেতিয়া কৰোঁ মোৰ কিমানখিনি আনচাৰ কাৰেক্ট হয় কিমানখিনি আনচাৰ ৰং হয় ছাপ'জ আমাৰ 100টা কুৱেশ্যনছ থাকে তো মই 100টা কুৱেশ্যনছৰ ভিতৰত মই এটেম্প্ট কিমানখিনি কৰি আছোঁ আৰু মোৰ তাৰ ভিতৰত কিমানখিনি মই কাৰেক্ট কৰিব পাৰিছোঁ আৰু কিমানখিনি ৰং হৈছে তো অভাৰ দি টাইম এইটো এনালাইচিছ কৰিছোঁ মই আৰু মই দেখিছোঁ যে মোৰ যেতিয়া বেষ্ট ডে থাকে তেতিয়া এৰাউণ্ড মই 70% মানে মোৰ কাৰেক্ট হয় এভাৰেজ ডে থাকিলে 60% মান কাৰেক্ট হয় আৰু যেতিয়া মোৰ মানে দিনটো ভাল নাথাকে এৰাউণ্ড 50-55% কাৰেক্ট হয় তো মই সেইটোৰ পৰা সেইটো আইডিয়া লগাব পাৰিছোঁ যে মোৰ ৰিয়েল এক্সামত হাউ মেনি কুৱেশ্যনছ মোৰ এটেম্প্ট কৰিব লাগিব তো মোৰ যিহেতু মানে 60-65% এটা ৰেঞ্জ আছিলে চ' আই ৱাজ ভেৰি ক্লিয়াৰ কি মানে যদি কুৱেশ্যন পেপাৰ টাফ আহে দেন মোৰ এটলিষ্ট আই হেভ টু ডু 80+ কুৱেশ্যনছ যদি কুৱেশ্যন পেপাৰ মডাৰেট আহে মই 90+ত কৰিম তো তেনেকৈ আমি এটা আইডিয়া কৰিব লাগে আৰু প্ৰিলিমছত মই ভাবোঁ যে আমি যিমান প্ৰেক্টিছ কৰোঁ মানে যিমান আমি মক টেষ্ট দিওঁ ইমানেই ভাল বিকজ যেতিয়া আমি মক টেষ্ট দিওঁ যিখিনি আমাৰ আনচাৰ ৰং হয় নহয় সেইখিনি আনচাৰ আমাৰ মাইণ্ডত আৰু বেছিকৈ সোমাই যায় তো মক টেষ্টত ৰং হ'লে মানে ডিপ্ৰেশ্যন বা বেয়া পাবলগীয়া একো নাই যিটো আমাৰ ৰং হয় সেইটোহে মই দেখিছোঁ মানে বেছি টাইমৰ কাৰণত আমাৰ মনত থাকে তো মক টেষ্ট আমি দি থাকিব লাগে আৰু আমাৰ যে লাৰ্ণাৰ্ছ বা এক্সপিৰিয়েঞ্চ আছে সিহঁতৰ লগত আমি সদায় ডিছকাশ্যন কৰি থাকিব লাগে মানে আমি যেতিয়া ফৰ ইভিনিং ৱাক বা চাহ খাব গৈছোঁ বা এনেই বহি আছোঁ উই কেন ৰেণ্ডমলি আস্ক 7 to 8 কুৱেশ্যনছ ভাইচ ভাৰ্চা তো এইবিলাক যদি আমি ফ'ল' কৰোঁ মই ভাবোঁ যে অভাৰ দি টাইম মানে প্ৰিলিমছ কেন বি টেকেন কেয়াৰ অফ ছাৰ এটা কথা ছাৰ ধৰি লওক মই 70মান কুৱেশ্যন প্ৰিলিমছত মই জানো আনচাৰখিনি পাৰোঁ তেতিয়া মই কি কৰোঁ মই আৰু কুৱেশ্যন এটেম্প্ট কৰিম নিগেটিভৰ ৰিস্ক ল'ম না নলওঁ ধৰি লওক কোনোবা এটা কুৱেশ্যন আছে মই 50-50 আছে
50% আছে যে মই এইটো শুদ্ধ হ'ব পাৰে 50% ভুল হ'ব পাৰে তেতিয়া মই কি কৰিম মানে আউট অফ 100 কুৱেশ্যন 70 কুৱেশ্যনছ 70 এটেম্প্ট মই ভাবোঁ যে আমাৰ পেপাৰটো যেনেকৈ ডিজাইন কৰা হয় মানে আমি যিমানেই ষ্টাডি কৰোঁ মানে এইটো আমাৰ ডেলৈও কথা আছে যে কিমানটা কুৱেশ্যনছ আমি পাৰিছোঁ তাৰ পৰা কিমানটা আমি নোৱাৰোঁ কিন্তু মই ভাবোঁ যে আমি যিমানেই প্ৰিপেৰেশ্যন কৰিলোঁ এটা ৰেঞ্জ থাকে 30+ বা 40+ৰ ওপৰত কাৰো চাগে কমন নপৰে তাৰপিছত আমি আমাৰ বেছিক চেন্সটো ইউজ কৰিব লাগে তো মই ভাবোঁ যে আমি যিখিনি জানো আগতে এইবিলাক ফাৰ্ষ্ট ৰাউণ্ডত আমি এইখিনি কৰি ল'ব লাগে ছাপ'জ 100টা কুৱেশ্যনছ আছে তাৰ ভিতৰত মই 30 বা 35 কুৱেশ্যনছ জানো তো সেইখিনি মই আগতে কৰি ল'লোঁ চ' দিজ আৰ মাই ছেফ স্ক'ৰ্ছ তাৰ পৰা হাৰ্ডলি চাগে তাৰ পৰাও ভুল হয় এনেকুৱা নহয় যে ভুল নহয় তাৰ পৰাও 2-3টা ভুল হয় তো তাৰপিছত মই যিটো ছেকেণ্ড ৰাউণ্ডত আহোঁ ছেকেণ্ড ৰাউণ্ডত মানে আই ডু দি কুৱেশ্যনছ মানে য'ত মানে মই 75% চিয়'ৰ বা 50% চিয়'ৰ সেইখিনি কৰিলোঁ মই ছেকেণ্ড ৰাউণ্ডত তো তেতিয়া কি হয় ফাৰ্ষ্ট ৰাউণ্ডত যদি মই চিয়'ৰখিনি কৰি লওঁ ছেকেণ্ড ৰাউণ্ডত মই যেতিয়া প্ৰেডিকশ্যন কৰিম মই ভাবোঁ যে মানে মোৰ প্ৰেডিকশ্যনটো বেছি হোৱাৰ মানে প্ৰবেবিলিটিটো বাঢ়ি যায় আৰু তাৰপিছত ছেকেণ্ড ৰাউণ্ড কৰাৰ পিছত থাৰ্ড ৰাউণ্ডত 25% যিবিলাক চিয়'ৰ আছে সেইবিলাক কৰোঁ তো অভাৰঅল মানে মোৰ যদি 35 কুৱেশ্যনছ কাৰেক্ট হয় ছেকেণ্ড ৰাউণ্ড কুৱেশ্যনৰ পৰাও যদি মোৰ 15টা মই কাৰেক্ট কৰিব পাৰোঁ লাষ্ট ৰাউণ্ডৰ পৰা আৰু 7টামান যদি মই কাৰেক্ট কৰিব পাৰোঁ মই ভাবোঁ যে কাট অফটো ক্লিয়াৰ হৈ যায় মানে মোৰ কাৰণে ছেফ জোন একচুৱেলি 80 to 90 মই এটেম্প কৰাৰ ট্ৰাই কৰিব লাগিব দিছ ইজ এ ভেৰি গুড এটেম্প্ট আই থিংক ইফ ইউ মানে আপুনি যদি 80+ বা 90+ কৰি আছে দিছ ইজ এ ভেৰি গুড এটেম্প্ট বাট মানে ৰাউণ্ডটো মানে অলপ কেয়াৰ ল'ব লাগে যেনেকৈ মানে ফাৰ্ষ্ট ৰাউণ্ডত আমি আমাৰ চিয়'ৰ শ্বটখিনি কৰিছোঁ তাৰপিছত 75% বা 50% আমি যিবিলাক আমাৰ ডাউট থাকে বা চিয়'ৰিটি থাকোঁ তাৰপিছৰ ৰাউণ্ডত মানে 3টা ৰাউণ্ডত কৰিলে চাগে কাৰেকশ্যন হোৱাৰ প্ৰবেবিলিটিটো মানে বেছি ইনক্ৰিজ হৈ যায় এণ্ড anyone cannot do 100 questions correct no one is there who will do 100 questions correct তো আমি যদি 35 questions correct কৰিব পাৰোঁ আৰু তাৰপিছত যদি আৰু আউট অফ 50 questions যদি আমাৰ 30ও কাৰেক্ট হৈ যায় উই আৰ ভেৰি ক্লিয়াৰলি ক্ৰছিং দি কাট অফ মাৰ্কছ একচুৱেলি স্যাৰ ফিল্মছৰ মোৰ এটা প্ৰব্লেম স্যাৰ লাষ্ট আৱাৰ প্ৰিপাৰেশ্যন ধৰি লওক মই গোটেই বছৰ পঢ়িলোঁ ফিল্মছৰ এমাহ আগৰ পৰা মোৰ ষ্ট্ৰেটেজি কি হ'ব লাগে চ' ফিলিমছৰ যিটো কনফিডেঞ্চ বিল্ডিং মেজাৰ্ছ সেইটো ষ্টাৰ্টিঙৰ পৰাই হয় হা তুমি ৰেগুলাৰলি যেতিয়া প্ৰেক্টিছ কৰি থাকিবা এতিয়া মোৰ কথা কওঁ মই প্ৰত্যেক মানে শনিবাৰে বা ৰবিবাৰে ৰেগুলাৰলি টেষ্ট দিয়া আছিলোঁ ফাৰ্ষ্টত ষ্টাৰ্ট কৰিছিলোঁ 50টা কুৱেশ্যনৰ পৰা তেতিয়া মোৰ সদায় মানে টাৰ্গেট আছিলে যে মই সদায় 35 কুৱেশ্যনছ কাৰেক্ট কৰিব লাগে ঠিক আছে তো যেতিয়া প্ৰেক্টিছবিলাক কৰি থাকিলোঁ এই 35ৰ পৰা বেছি হৈ প্ৰায় 40টামান কাৰেক্ট হৈ যায় আউট অফ 50 এতিয়া প্ৰেক্টিছ হোৱাৰ লগে লগে কি হয় মানে আমি যেতিয়া এনালাইজ কৰি চাওঁ কুৱেশ্যনখিনি ক'ত ভুল হৈছে বস্তুটো আমি গম পাওঁ আৰু নেক্সট যিটো টেষ্ট দিওঁ সেইটো টেষ্টত আমি ছেইম মিষ্টেকটো ৰিপিট নকৰোঁ এইটো এটা ডাঙৰ পইণ্ট উইকলি মক টেষ্টখিনি ৰেগুলাৰলি এটেম্প কৰিব লাগে বহুত ষ্টুডেণ্টে ভাবে কি ইনষ্টিটিউটে পাতি আছে উই শুডন্ট এটেম্প দ্য মক্স মোৰ নিজৰ মন গ'লে মই মক্সখিনি দিয়াৰ ষ্টাৰ্ট কৰিম বাট ডেটছ নট দ্য থিং আমি অশোকা এছত সেইটো কাৰণে উই হেভ কেপ্ট ইট উইকলি মক টেষ্ট তাৰপিছত কি হয় আমি মক টেষ্টবিলাক যে দি থাকোঁ তাতে যিমানখিনি স্ক'ৰ আহি থাকে পিছলৈ ফাইনেল যিটো আমাৰ টেষ্ট হয় আৰু প্ৰিলিমছ APSC প্ৰিলিমছে হওক বা UPSC প্ৰিলিমছ মাৰ্কছখিনি ইমান ডিফাৰেঞ্চ নাহে ভেৰিয়েশ্যন নহয় যদি আমি মক টেষ্টবিলাকত এৰাউণ্ড 80 মাৰ্কছ পাই আছোঁ ফাইনেল যিটো প্ৰিলিমছ হয় তাতে হাৰ্ডলি 5-10 নম্বৰ এটা ভেৰিয়েশ্যন আহি যায় তো ইয়াতে আমি যদি মকত বেছি ভাল কৰি গৈ থাকিব পাৰোঁ তেতিয়াহ'লে প্ৰিলিমছ আমাৰ ধুনীয়াকৈ ক্লিয়াৰ হোৱাৰ চান্স থাকে এতিয়া যিহেতু তুমি কৈ আছা যে একমাহ আগতে কি ষ্ট্ৰেটেজি ল'ব লাগে এতিয়া মোৰ ক্ষেত্ৰত কি হৈছিলে একমাহ নহয় প্ৰায় 1.5 মাহ আগৰ পৰা মানে অল্টাৰনেট ডেজত আমি টেষ্ট দিয়া আছিলোঁ ধৰা আজি টেষ্ট দিলোঁ ফুল লেন্থ টেষ্ট এতিয়া হাফ লেন্থ টেষ্টৰ কথা কোৱা নাই আজি টেষ্ট দিলোঁ কালি ব্ৰেক লৈ পেলাই আকৌ টেষ্ট দিছোঁ তো এনেকৈ টেষ্ট দিয়াৰ কাৰণে গোটেই বস্তুখিনি ৰিভিজনো হৈ গৈছে আৰু লগতে যিহেতু লং টাইমৰ পৰা উইকলি টেষ্টবিলাক দিয়া আছিলোঁ তাতে এছেছমেণ্ট হৈ গৈছে যে ক'ত ভুল হৈ আছে ছেইম মিষ্টেকছবিলাক তেতিয়া আৰু ৰিপিট কৰা নাই ডাউটছ ক্লিয়াৰ হৈ গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ কি কৰিছিলে মই আপোনাৰ সুধি আছোঁ মই যে আপুনি যেতিয়া এক্সাম দিছিলে তাৰ আগত কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে
কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে এইটো এটা ভাষ্ট টপিক ঠিক আছে কাৰোবাৰ কাৰণে 1 বছৰৰ বস্তুখিনি কাৰেণ্ট হ'ব পাৰে কাৰোবাৰ কাৰণে 3 বছৰৰ এতিয়া কাৰেণ্ট এফেয়াৰ বস্তুখিনি যদি চোৱা তুমি গোটেইখিনিতো মনত ৰাখিব নোৱাৰা বাট এটা ওভাৰঅল আইডিয়া লাগে কোনোবা এটা টপিক সুধিছে এই টপিকৰ ওপৰত বেছিক এটা কনচেপশ্যন থাকিব লাগে যেনেকৈ ধৰা নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছন বুলি এটা মিছন আছে তাৰ এটা আইডিয়া থাকিব লাগে কিমানখিনি টাৰ্গেট আছে তাৰপিছত গভৰ্ণমেণ্টে কিমান বাজেট এলোকেশ্যন কৰিছে তাৰপৰা কি পজিটিভ ইম্পেক্ট হ'ব কিবা চেলেঞ্জ আছে এই বস্তুখিনি এটা আইডিয়া থাকিলে কুৱেশ্যনৰ মানে আমি এলিমিনেট কৰিব পাৰোঁ অপশ্যনছ কিছুমান মোৰ মনত যিবা প্ৰশ্ন আমি এতিয়া মোক বহুতে কয় ডাঙৰ ডাঙৰ হয় যে ডেইলি বাতৰি কাকতখনো পঢ়িব লাগে আন কিতাপবোৰো পঢ়িব লাগে মানে কি পঢ়িব লাগে আচলতে এতিয়া চাওক নিউজ পেপাৰ ৰিডিংটো খালি এনেকুৱা নহয় যে আমাৰ প্ৰিলিমছৰ কাৰণে লাগে নিউজ পেপাৰ ৰিডিং সেইটো এটা হেবিট বিল্ড কৰে যে আমি লং টাইমলৈকে পঢ়ি থাকিব পাৰোঁ লগতে মই যিমানখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ নিউজ পেপাৰ ৰিডিঙৰ পৰা ৰাইটিং স্কিল ডেভেলপ হয় যিটো আমাৰ এছে ৰাইটিং হওক বা মেইনছৰ বাকী পেপাৰবিলাক যে আছে সেইবিলাকত বহুত মানে হেল্প কৰে তাৰপিছত এনে ইনফৰমেশ্যনখিনিতো আমি পায়ে থাকোঁ এতিয়া নিউজ পেপাৰ ৰিডিংটো মেক্সিমাম 40 to 45 মিনিটছে দিব লাগে এনেকুৱা নহয় যে তাৰপিছত গোটেই দিনটো লাগি আছোঁ অকল ডেইলি 40 to 45 য়েছ অলপ এড কৰিব বিচাৰিম যে চিলেবাছটো যদি আমি ভালকৈ পঢ়ি লওঁ আগতে তেতিয়াহ'লে আমাৰ নিউজ পেপাৰ ৰিডিংটো বহুত ইজি হৈ যায় কোনটো আৰ্টিকেল পঢ়িব লাগে কোনটো পঢ়িব নালাগে উই কেন মেক দিছ আউট আৰু মই ভাবোঁ যে নিউজ পেপাৰ ৰিডিঙৰ বহুত বেনিফিটছ আছে মই নিজে ক্লাছ 9ৰ পৰা ৰেগুলাৰলি নিউজ পেপাৰ পঢ়ি আহিছোঁ আৰু এতিয়া মই ৰাতিপুৱা নিউজ পেপাৰ নপঢ়িলে আই ফিল ছামহাউ ইনকমপ্লিট আৰু নিউজ পেপাৰ মানে বহুত বেনিফিটছ আছে আপুনি যেনেকৈ কৰিলে এজ এ কাৰেণ্ট এফেয়াৰ্ছ ইউ উইল গেট কাৰেণ্ট এফেয়াৰ্ছ ফ্ৰম নিউজ পেপাৰ যদি আপুনি ৰেগুলাৰলি পঢ়ে আপোনাৰ ৰাইটিং স্কিল ভাল হৈ যাব চ' মাল্টিফল বেনিফিটছ একচুৱেলি মানে মই সেইটো প্ৰশ্ন কিয় উত্থাপন কৰিলোঁ মই নিজৰ ক্ষেত্ৰত মই নিজৰ জাৰ্নেলিজিম কেৰিয়াৰতে নিউজ পেপাৰ পঢ়ি বহুখিনি মানে লাভান্বিত হৈছোঁ সেইকাৰণে সেইটো বৰ দৰকাৰী ঋষভ ছাৰ আপুনি কয় সেইটো কথা হয় নিউজ পেপাৰে প্ৰিপেৰেশ্যন আপোনাৰ APSC বা UPSC নিশ্চয় বহুতখিনি সহায় কৰে আৰু এওঁলোক দুজনে যিখিনি কথা ক'লে যে একজেক্টলি মানে নিউজ পেপাৰখনৰ কোনখিনি বস্তু পঢ়িব লাগিব কোনখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইটো জানিব লাগিব ধৰক বোলে বলিউডৰ তাৰকাজন কোনটো জিমত যায় বা বলিউডৰ তাৰকাৰ কাৰ নেক্সট কাৰ লগত বিয়া হ'ব ডিভৰ্চ কাৰ লগত হৈছে সেইবিলাক বস্তু নিউজত থাকে কিন্তু আমাৰ এজন এছপিৰেণ্টৰ কাৰণে কোনখিনি বস্তু নেচেচাৰী মই কেইটামান এক্সাম্পল দিব বিচাৰোঁ ধৰক চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা অসম গভৰ্ণমেণ্টে হওক কিবা নতুন স্কিম লঞ্চ কৰিছে স্কিমটো কিহৰ ভিত্তিত লঞ্চ কৰিছে কি বেনিফিটছ আছে সেই বস্তুখিনি এজন এছপিৰেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয় এনভাইৰমেণ্টৰ যদি কিবা নতুন কাৰেণ্ট এফেয়াৰ্ছ আহিছে কি বন সংৰক্ষণৰ কাৰণে কি বস্তু হৈ আছে তাৰ লগতে ধৰক ছায়েন্স এণ্ড টেকন'লজি যিখিনি ভাৰতৰ ডেভেলপমেণ্ট হওক বা ইণ্টাৰনেশ্যনেল লেভেলত যিখিনি ডেভেলপমেণ্ট হৈছে স্পৰ্টছৰ কিবা কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ ইম্পৰ্টেণ্ট কোনোবা স্পৰ্টছৰ এৱাৰ্ডছ কোনোবা ভাল এৱাৰ্ডছ পাইছে স্পৰ্টছৰ মেজৰ টুৰ্ণামেণ্ট কিবা হৈছে তাত কোন জিকিছে ফাইনেল মেটচ কাৰ মাজত হৈছে তো হায়েষ্ট ৰান গেটাৰ কোন আছিলে তো তেনেকুৱা ধৰণৰ বস্তুখিনি মই ভাবোঁ এজন এছপিৰেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয় এতিয়া আমি এটা বাতৰি চালোঁ টিভিত চালোঁ বা ইউটিউবত চালোঁ বা ছ'চিয়েল মিডিয়াত চালোঁ সেইটো কিন্তু সেই ৱৰ্ডবোৰ মনত থাকি নাযায় কিন্তু নিউজ পেপাৰখন পঢ়িলে বা কিতাপ এখন পঢ়িলে কিন্তু মনত থাকি যায় ন ৰেখাপাত কৰি থাকিব হয়নে ভিজুৱেল দুটা বস্তুৱে হৈ গ'ল আৰু মানে মনত থাকি যায় ন বস্তুটো আমি দেখিলোঁ অ'কে ক'ৰবাত দেখিছিলোঁ মই তেতিয়া ক্লিক কৰিবলৈ কাৰণে ইজি হৈ যায় পৰীক্ষা পেপাৰখনত দেখা আৰু নিউজ পেপাৰখনত আমি শব্দকেইটাটো একে দেখা পাম ন তেতিয়া আমাৰ মাইণ্ডটোৱে গিভছ আছ ৰিফ্লেকশ্যনছ অ'কে মই দেখিছিলোঁ অঁ ঠিক আছে এইটো আমি এই যে ক'লে যে লাষ্টৰ মোৰ ডাউটছ আছে সেইখিনি কেনেকৈ এটেম্প কৰিম তেওঁ ক'লে কি আমি সদায় কমন কুৱেশ্যনছ এক্সপেক্ট কৰিব নোৱাৰোঁ চ' কমনৰ মাজত আনকমন আৰু কমন সেইটো আনকমন বুলি একো নাথাকে চিলেবাছখনটো আমি জানোৱেই তাৰে ভিতৰত কুৱেশ্যনছ আহে তাৰে ওপৰত বেষ্ট কুৱেশ্যনছ আহে এইবাৰৰ ইনফেক্ট প্ৰিলিমছৰ যদি আমি পেপাৰখন চাওঁ এণ্টায়াৰ পেপাৰ ৱাজ ষ্টেটমেণ্ট বেছড তো তাৰ কাৰণে কোনোবাই বহি যদি পঢ়ি আছে সেনেকুৱা কেণ্ডিডেটেও পৰা নাইকিয়া চ' দেৰ নিডছ এ চাৰ্টেইন ষ্ট্ৰেটেজি তাত জানিব লাগিব কনচেপ্ট তাত জানিব লাগিব এইটো কি মই কেনেকৈ মোৰ নিজৰ চিলেবাছটো লিংক কৰিম ইণ্টাৰলিংকিং অফ দ্য চিলেবাছ এণ্ড দ্য টপিক্স মই ৰেগুলাৰ বেচিছত পঢ়িও যদি আছোঁ তেতিয়াহ'লে মই মোৰ কুৱেশ্যনছৰ লগত লিংক কৰিব পাৰিম নে নোৱাৰিম সেই বস্তুখিনি জানিব লাগিব এইবোৰ কিছুমান কমন ফেক্টৰ হয় একচুৱেলি এটা পৰিৱেশ লাগে সেইটো কাৰণে মই সেইখিনি কথা পাতিম ভালকৈ কিন্তু লগতে মই তিনিজন যিহেতু আছে দুজন ACS আৰু এজন ফৰেষ্ট ছাৰ্ভিচৰ বিষয়া এই তিনিজনৰ পৰা মই এটা বস্তু জানিব বিচাৰিছোঁ যে যিটো ভাইবা ইণ্টাৰভিউ হয় ভাইবা ইণ্টাৰভিউটোত আচলতে কেনেধৰণৰ কুৱেশ্যন আহে অলপ যদি আভাস দি দিয়া হয় কাৰণ আমি বহুত ভিডিঅ' দেখি থাকোঁ কিন্তু সেইবোৰ বেছিভাগ ইনষ্টিটিউটে কি কৰে যে আগতে ষ্টুডেণ্টৰ সৈতে লোৱা তেওঁলোকৰ বিশেষ ফেকাল্টিৰ জৰিয়তে লোৱা কিন্তু ডাইৰেক্টলি যিসকল ৰিক্ৰুইট হৈছে তেওঁলোকৰ মুখৰ পৰা অলপ শুনিব বিচাৰিছোঁ প্ৰথমে আপোনাৰ পৰাই আৰম্ভ কৰিছোঁ আপুনি কওকচোন বহুতকে বোলে অসমৰ জাতীয় সংগীতো গাব দিয়ে
সেইটো হয় এতিয়া চাওক ইণ্টাৰভিউটো বহুত আনপ্ৰেডিক্টেবল হয় মানে আপুনি কণ্ট্ৰল কৰিব নোৱাৰে ইণ্টাৰভিউত কি সুধিব তো ইণ্টাৰভিউৰ কাৰণে আপুনি নিজৰ এটা মানে অভাৰঅল যদি পাৰ্চনেলিটি বিল্ড কৰি ৰাখে তেতিয়াহ'লে বহুত হেল্প হয় যেনে ধৰণক হওক কিছুমানক সুধি দিয়ে যে তোমাৰ বেকগ্ৰাউণ্ড কেনেকুৱা তেতিয়া ফেমিলি বেকগ্ৰাউণ্ড হওক বা কোনখন জাগাৰ পৰা আহিছা যেতিয়া সুধে যে কোনখন জাগাৰ পৰা আহিছা এতিয়া তাতে ইম্পৰ্টেণ্ট হৈছে যে সেই জাগাখনৰ বিষয়ে জানিব লাগে মানে কোনখন নদী গৈছে তাতে অঞ্চলটো পপুলেশ্যন কেনেকুৱা শিক্ষিতৰ হাৰ কেনেকুৱা আছে এই বস্তুবিলাক মানে বেছিক আণ্ডাৰষ্টেণ্ডিংটো থাকিব লাগে এতিয়া ইণ্টাৰভিউত কি হয় আপোনাৰ পৰা গোটেই কুৱেশ্যনৰ আনচাৰ নিবিচাৰে এতিয়া আপুনি কুৱেশ্যনৰ আনচাৰ নাজানে কেনেকৈ সেইটো ৰেছপণ্ড কৰিছে সেইটো চাই একচুৱেলি যেনেকৈ ক'লে তেওঁ এইটো বহুত আনপ্ৰেডিক্টেবল হয় মানে ময়ো এইটোৱে ক'ম যে মানে যদি আমি কোনো আনচাৰৰ ৰিপ্লাই দিব নোৱাৰোঁ আমি কেনেকৈ ৰিপ্লাই দিছোঁ মানে সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে মানে আমিতো চব বস্তু জানিব নোৱাৰোঁ দিছ নট পচিবল ফৰ এ হিউমেন বিং বাট হাউ উই আৰ ৰিপ্লাইং বিকজ বহুত এক্সপাৰ্ট পেনেল থাকে চ' দে কেন জাজ মানে আমাৰ ভিতৰত কিমানখিনি পেচেঞ্চ আছে কিমানখিনি এৰগেঞ্চ আছে হাউ উই কেন টেকেল দি চিটুৱেশ্যন থ্ৰু আৱাৰ আনচাৰ ৱেডাৰ আই এম গিভিং দি আনচাৰ is correctly or wrong that is not the question but how I am answering that actually matter kore basic makes the difference actually ধৰক ইণ্টাৰভিউ পেনেলে আপোনাক দুটা ধৰণৰ প্ৰশ্ন সুধিব পাৰে আপোনাক ফেক্টুৱেল বস্তু সুধিব পাৰে ধৰক ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান এইটো সুধিব পাৰে বা আপোনাক অপিনিয়ন বেছ কিবা এটা সুধিব পাৰে ধৰক গভৰ্ণমেণ্টে এইটো স্কিম লঞ্চ কৰিছে আপোনাৰ মতে কি এইটো ভাল হৈছে নে বেয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাক সুধিব পাৰে তো মই ইয়াত এইটো ক'ব বিচাৰোঁ যে ফেক্টুৱেল বস্তু এটা যদি আপোনাক সোধে সেইটো আপুনি নজনাটো একো কোনো ডাঙৰ কথা নহয় তাত আপুনি ইণ্টাৰভিউত আপুনি ডাইৰেক্টলি ক'ব পাৰে যে বৰ্তমান মোৰ এইটো বিষয়ে একো আইডিয়া নাই কিন্তু ধৰক আপোনাক যদি অপিনিয়ন বেছ কিবা এটা সোধে সেইটোত মানে ৰিপ্লাই দিয়াটো খুবেই বেছি জৰুৰী হয় আপোনাৰ অভাৰঅল পাৰ্চপেক্টিভটো কেনেকুৱা হয় আপোনাৰ কেনেকৈ ভাবে আপুনি বিচাৰে আপুনি এই পলিটিকেল হয়নে নহয় মানুহজন আপুনি বস্তুখিনি উইদাউট ডিছক্ৰিমিনেশ্যন চাবনে নাচায় সেই গোটেই বস্তুখিনি সেই অপিনিয়ন বেছ কুৱেশ্যনখিনিতে সোমাই থাকে আৰু তাৰ লগতে মই আৰু দুটা কথা ক'ব বিচাৰোঁ যে আপুনি যোনটো জেগাৰ পৰা বিলং কৰে ৱেৰ ইউ আৰ বৰ্ণ আপুনি যোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে বা আপোনাৰ হবি আপুনি আজৰি সময়ত কি কৰি ভাল পায় সেইখিনি বিষয়েও প্ৰশ্ন সোধা যায় সেইখিনি যদি ধৰক হবি আপোনাৰ কি যদি হবি না মোৰ কোনো ধৰণৰ হবি নাই বুলি যদি কোনোবাই উত্তৰ দিয়ে তো সেইটো এটা বহুত বেয়া ইম্প্ৰেশ্যন পৰে চ' মই এইটো বস্তুৱে ক'ব বিচাৰোঁ ইণ্টাৰভিউত যে ইণ্টাৰভিউটো এটা মানে ধৰক এমাহত প্ৰিপেয়াৰ কৰা বস্তু নহয় নিজৰ পাৰ্চনেলিটিটো এমাহত চেঞ্জ কৰা বস্তু নহয় ইণ্টাৰভিউ প্ৰিপেৰেশ্যন যোনদিনাখনৰ পৰা এজন এছপিৰেণ্টে প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰে প্ৰথম দিনাখন যোনদিনাখন তেওঁ কিতাপখন খোলে প্ৰিলিমছৰ কাৰণে মই প্ৰিপেয়াৰ কৰিম বুলি APSC সেইদিনাখনৰ পৰাই তেওঁ নিজৰ পাৰ্চনেলিটিটো লাহে লাহে চেঞ্জ কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া হয় আৰু দুটা বস্তু মই ক'ম যে নিজৰ এটা হবি ৰিলেটেড কুৱেশ্যনছ বহুত হৈ যায় হবি এটা ৰেডি ৰাখিব লাগে তেওঁলোকে আৰু তাৰ লগতে অপিনিয়ন বেছ কুৱেশ্যন যাতে তেওঁলোকে ভালকৈ টেকল কৰিব পাৰে আৰু তাৰ লগতে নিজৰ হোম ডিষ্ট্ৰিক্টখনৰ বিষয়ে যাতে তেওঁলোকৰ সম্পূৰ্ণ তেওঁলোকৰ জ্ঞান থাকে বা গ্ৰেজুৱেশ্যনৰ সময়ত যিটো ছাবজেক্ট আছিল সেই ছাবজেক্টটোৰ বিষয়ে অলপ জ্ঞান থকা সেইটো লাগে বেছিক আণ্ডাৰষ্টেণ্ডিংটো খালি গ্ৰেজুৱেশ্যন বুলি নহয় যদি কোনোবাই মাষ্টাৰ্ছ কৰিছে তেতিয়াহ'লে মাষ্টাৰ্ছৰ ছাবজেক্টৰ ওপৰতো নলেজটো থাকিব লাগে এতিয়া কি হয় আমাৰ যিখিনি ইণ্টাৰভিউ পেনেলৰ মানুহ বহে এক্সপাৰ্ট তেখেতসকলে একজেক্ট আনচাৰ নিবিচাৰে কুৱেশ্যন এটা সুধিছে ধৰক ছাৰে যেনেকৈ কৈছে অপিনিয়ন বেছড কেতিয়াবা চিটুৱেশ্যন বেছড কুৱেশ্যন দি দিয়ে যে ধৰক আপুনি ইঞ্জিনিয়াৰ হয় আপোনাৰ ইয়াতে কিবা মানে ডিজাষ্টাৰ ৰিলেটেড কিবা হৈছে তেতিয়াহ'লে সেইটো সময়ত আপোনাৰ ইঞ্জিনিয়াৰিং নলেজখিনি কেনেকৈ ইউটিলাইজ কৰিব এতিয়া আপুনি যদি আপোনাৰ গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছৰ বস্তুখিনিৰ ওপৰত এটা থৰ' নলেজ নাথাকে তেতিয়াহ'লে আপুনি আনচাৰ দিব নোৱাৰে আৰু ইণ্টাৰভিউ পেনেলৰ মানুহবিলাক বহুত এক্সপাৰ্ট হয় বহুত এক্সপিৰিয়েঞ্চড হয় মানে বুজি পায় যে কি ক'ব খুজিছে তো তাতেই এটা অপিনিয়ন বনি যায় আৰু কি কি প্ৰশ্ন আছে মোৰ আৰু এটা প্ৰশ্ন ছাৰ এতিয়া মই জাষ্ট ইয়াতে আগতেতো মই প্ৰিপাৰেশ্যন কৰিছিলোঁ ইয়াতে আকৌ ছাৰে মোক মাতিলে মেমে মাতিলে যে আহা ক্লাছ কৰা আহি তো মই এটা বেটছত ক্লাছ কৰি আছোঁ তো এতিয়া ফ'কাছ থাকে বেচিকেলি ষ্টুডেণ্টৰ যে মই প্ৰিলিমছটো ক্ৰেক কৰিম কিন্তু মেইনছৰ কাৰণেতো মই প্ৰিপাৰেশ্যন কৰিব লাগিব তো মেইনছৰ প্ৰিপাৰেশ্যনটো মই কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম মানে পেৰালেলি কৰি যাম এতিয়াৰ পৰাই ফুল ফেজত না আফটাৰ প্ৰিলিমছ মই ইমান টাইম পাই যাম যে মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিম বহুত গুড কুৱেশ্যন এইটো
যেনেকৈ আমি ইণ্টাৰভিউৰ কথা পাতি আছিলোঁ অলপ আগতে যে মানে মই অলপ মানে বেক এণ্ডৰ পৰা কথাটো টানি আনিছোঁ যেনেকৈ মানে ইণ্টাৰভিউত যেনেকৈ আমাৰ কেতিয়াও নলেজটো নাচায় নলেজ চোৱাৰ কাৰণে আমাৰ প্ৰিলিমছ বা মেইনছ প্ৰক্ৰিয়াটো অলৰেডি আছে ইণ্টাৰভিউত আমাৰ কি চায় যে আমি প্ৰেছাৰ চিটুৱেশ্যন কেনেকৈ হেণ্ডেল কৰোঁ বা আমাৰ কমন চেন্স কেনেকুৱা বা আমাৰ ইণ্টিগ্ৰিটি অনেষ্টি এইবিলাক চায় চ' এই আমাৰ যিটো একচুৱেলি UPSC বা APSC যিটো মানে এক্সামৰ প্ৰক্ৰিয়া বা প্ৰচেছটো যিটো ডিজাইন কৰা হৈছে এইটো বহুত দীঘলীয়া ষ্টাৰ্টিং ফ্ৰম প্ৰিলিমছ টু ইণ্টাৰভিউ আৰু এইটো এনেকুৱাভাৱে প্ৰক্ৰিয়াটো ডিজাইন কৰা হৈছে বিকজ মানে এই জবকেইটা বহুত ৰেছপনচিবল হয় 24/7 জব তো মানে প্ৰত্যেকটাৰ মানে ইম্পৰ্টেঞ্চ আছে প্ৰিলিমছৰো ইম্পৰ্টেঞ্চ আছে মেইনছৰো ইম্পৰ্টেঞ্চ আছে ভাইবাৰো ইম্পৰ্টেঞ্চ আছে যদি আমি প্ৰিলিমছ ক্লিয়াৰ কৰিব নোৱাৰোঁ মেনি পটেঞ্চিয়েল কেণ্ডিডেটছ কেনট ৰাইট দি মেইনছ এক্সামিনেশ্যন তো প্ৰত্যেকটা ষ্টেজৰ ইম্পৰ্টেঞ্চ আছে তো মই ভাবোঁ যে যেতিয়া আমি প্ৰিপেৰেশ্যনত প্ৰথম আহিতো আমি মেইনছৰ আনচাৰ লিখিব নোৱাৰোঁ ফাৰ্ষ্ট উই হেভ টু ষ্টাৰ্ট উইথ প্ৰিলিমছ যেতিয়া আমি বেছিক ফেক্টছখিনি মানে আমি আয়ত্ত কৰিলোঁ তাৰপিছত ছাইড বাই ছাইড আমি মেইনছৰ ষ্টাৰ্ট কৰিব লাগে মানে হেণ্ড অন হেণ্ড দুটাই কৰিব লাগে প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ যেনেকৈ ছাৰেও ক'লে যে ইটছ নট এ ওৱান নাইট প্ৰচেছ আমাৰ যিটো গোটেই পাৰ্চনেলিটি প্ৰচেছটো সেইটোও লাহে লাহে উই হেভ টু থিংক এজ এন অফিচাৰ এক্ট এজ এন অফিচাৰ ড্ৰেছ এজ এন অফিচাৰ বিকজ ইউ উইল বি এ ৰোল মডেল ইন দি ফিউচাৰ চ' মানে প্ৰথমতে আমি প্ৰিলিমছ দি ষ্টাৰ্ট কৰিব লাগে বাট আফটাৰ 2-3 মান্থছ মই ভাবোঁ যে ছাইড বাই ছাইড একেলগে আমি মানে মেইনছ প্ৰিপেৰেশ্যনটোও ষ্টাৰ্ট কৰি দিব লাগে মানে বঢ়িয়া কথা স্যার মেইনছৰ আগত প্ৰিলিমছৰ আগৰখিনিতো আপোনালোকে ক'লে মেইনছৰ আগত ধৰক আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰি আছে আফটাৰ প্ৰিলিমছ বিফ'ৰ মেইনছ এইখিনি টাইমৰ প্ৰিপেৰেশ্যন কেনেকৈ হ'ব লাগে এগেইন ভেৰি গুড কুৱেশ্যন যেনেকৈ প্ৰিলিমছ দিয়াৰ পিছত মানে কিছুদিন মানে ৰিজাল্টৰ কাৰণে আমি ৱেইট কৰিব লাগে কিন্তু সেইটো টাইম মই ভাবোঁ যে আমি ইউটিলাইজ কৰিব লাগে মানে উই শুড নট ৱেইট ফৰ দি ৰিজাল্ট তো যেনেকৈ মানে সেই টাইমত আমি নোটছ প্ৰিপেয়াৰ ষ্টাৰ্ট কৰিছিলোঁ নোটছ বনাইছিলোঁ আৰু মই আৰু জামানুৰ একেলগত আমি প্ৰিপেৰেশ্যন কৰিছিলোঁ তো মানে আমি মানে মেইনছৰ কাৰণে মানে আমি কি কৰিছিলোঁ মানে আমি কোৰ্চখিনি ডিভাইড কৰি দিছিলোঁ উই শ্বেয়াৰ্ড আৱাৰ নোটছ তো মই ভাবোঁ যে আমি যদি মানে এইটো মেইনছত মানে খুব এটা ডাঙৰ চিলেবাছ মানে ইফ উই টেক অল দি ছাবজেক্টছ টুগেডাৰ তো আমি যদি কামখিনি ভাগ কৰি ল'ব পাৰোঁ উই কেন লাৰ্ণ ফ্ৰম ইচ আদাৰ তো সেইটো মানে মেইনছত খুব প্ৰয়োজন হয় মই ভাবোঁ মানে শ্বেয়াৰিং ইজ কেয়াৰিং যিটো আমি কওঁ আৰু মানে মূল কথাটো হ'ল যে আমি মানে আফটাৰ প্ৰিলিমছ উই শুড নট ৱেষ্ট আৱাৰ টাইম মানে আমি শিকি থাকিব লাগে যদি ইন কেছ প্ৰিলিমছ নহয় উই আৰ নট গোয়িং টু লিভ দিছ এক্সামিনেশ্যন এগেইন উই হেভ টু এপিয়াৰ তো হোৱাই উই শুড ৱেষ্ট আৱাৰ টাইম একচুৱেলি ভিডিঅ'টো বহুত দীঘল হৈ গৈছে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু এই ভিডিঅ'টোত মই শেষত মূল কথাটো লৈ আহিছোঁ ইতিমধ্যে বহুখিনি বিশেষ টিপছ দিলে কিন্তু এটা কম্পেক্ট হিচাপত যদি আমি চাবলৈ যাওঁ 5টা টিপছ বা ট্ৰিক্স মই জানিব বিচাৰিম আটাইকেইজনৰ পৰা যে এইকেইটা কৰিলে ডিগ্ৰী কমপ্লিট কৰাৰ পৰা UPSC বা APSC ক্লিয়াৰ কৰালৈকে তেওঁলোকে এই যাত্ৰাটো বৰ সুকলমে কৰিব পাৰিব আপোনালোকৰ পৰাই সেইখিনি অলপ জানিব বিচাৰিছোঁ মানে বহুত ষ্টুডেণ্টে ডিগ্ৰী ক্লিয়াৰ কৰাৰ পিছতে এক্সামত বহে তো যিহেতু বিগিনাৰ্ছ হৈ যায় তো তেখেতসকলে আমাৰ গাইডেন্স এটা ল'ব লাগে যিবিলাক এক্সপিৰিয়েঞ্চ মানুহ আছে তেখেতসকলৰ পৰা যদি গাইডেন্স লয় এইটো বহুত সহজ হয় লগতে যেতিয়াই ভাবিছে যে UPSC বা APSC মানে প্ৰিপাৰেশ্যন কৰিব ফ'কাছটো অলপ বেছি ইম্পৰ্টেণ্ট হৈ যায় আমাৰ কি হয় জেনেৰেলি বেলেগ বস্তু লৈ ব্যস্ত থাকোঁ আজিকালি ছ'চিয়েল মিডিয়া আহি গৈছে হোৱাটছআপে হওক বা ফেচবুক হওক বহুত ইউজ কৰে মানুহে তাতে টাইম ৱেষ্ট হয় এছপাইৰেণ্টবিলাকক মই এইটোৱে ছাজেশ্যন দি থাকোঁ যে সেই বস্তুবিলাকৰ পৰা নিজক অলপ আঁতৰত ৰাখক মানে ফ'কাছ ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু গাইডেন্স পোৱাৰ লগে লগে কি হৈ যায় এইটো এক্সামৰ কাৰণে কোনখিনি বস্তু ইম্পৰ্টেণ্ট আৰু কোনখিনি আনইম্পৰ্টেণ্ট এইটো এটা মানে ডিভিজন হৈ যায় চ' ইট ইজ বেটাৰ টু ৰিড অনলি দি ইম্পৰ্টেণ্ট থিংছ কাৰণ আমাৰ এক্সাম ক্লিয়াৰ কৰিব লাগে আৰু এনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত কি এতিয়া চাওক আনচাৰ ৰাইটিং এটা মানে আৰ্ট হয় মই যিটো কওঁ আৰু যেতিয়া মানে আনচাৰ ৰাইটিং প্ৰেক্টিছটো কৰা যায় মানে তাৰ প্ৰতি এটা এডিকশ্যন আহি যায় এতিয়া মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ আনচাৰ ৰাইটিং বিশেষ একো জনা নাছিলোঁ যিসকল ছিনিয়ৰ আছিলে তেখেতৰ পৰা গাইডেন্স লৈছোঁ কেনেকৈ লিখিব লাগে আনচাৰ্ছবিলাক কি হয় 3টা ষ্টেজত থাকে এটা ইন্ট্ৰডাকশ্যন দিব লাগে বডি তাৰপিছত কনক্লুজন লিখিব লাগে তাৰ আগতে ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে যিটো কুৱেশ্যন সোধা গৈছে সেই কুৱেশ্যনটো ডিক'ড কৰা কুৱেশ্যনটো একজেক্টলি কি সুধিছে সেইটোলৈ বহুতে ষ্ট্ৰাগল কৰে যিটো আমিও কৰিছিলোঁ
কিন্তু যেতিয়া প্ৰেক্টিছ আৰম্ভ কৰিলোঁ সেই বস্তুবিলাক লাহে লাহে ইজি হৈ গৈছে এতিয়া আনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত মই ষ্টাৰ্টিঙত কি কৰিছিলোঁ যে এখন পেপাৰত 20টা কুৱেশ্যন থাকে মোৰ ষ্ট্ৰেটেজি আছিল যে গোটেই 20টা কুৱেশ্যন কমপ্লিট কৰিব লাগিব ইন টাইম তাৰ কাৰণে মই ষ্ট্ৰেটেজি বনাইছিলোঁ যে 10 মাৰ্কৰ যদি কুৱেশ্যন থাকে তাতে মই 2টা হেডিংছত লিখিম আৰু তিনিটাকে পইণ্ট দিম মই এইটো 3/3 ফৰ্মুলা বুলি কৈছিলোঁ আৰু 15 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে মই 3টা হেডিং বনাম আৰু য'ত মই 3/3/3 মানে 9টা পইণ্ট লিখিম তো লাহে যেতিয়া প্ৰেক্টিছটো হৈ গ'ল মোৰ 3/3 যেটো ষ্ট্ৰাকচাৰ আছিল সেইটো চেঞ্জ হৈ গ'ল এতিয়া মোৰ 5/4 হৈ গ'ল কেতিয়াবা 10 মাৰ্কৰ কাৰণে 9টাকে পইণ্ট লিখা হ'লো 15 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে মই 9টা পইণ্টৰ জেগাত এতিয়া 13টা 14টাকে পইণ্ট লিখিব পৰা হ'লো সেইটো উইথ প্ৰেক্টিছ আহিছে কাৰণ যেতিয়া যিমান প্ৰেক্টিছ কৰা যায় আমাৰ কি হয় মানে নিজকে এক্সপ্ৰেছ কৰিবৰ কাৰণে ৱৰ্ডছ বহুত কম লাগে তো মানে অলপ সংখ্যক ৱৰ্ড লিখি পেলাই আমি এক্সপ্ৰেছ কৰিব পাৰোঁ যে আমি কি ক'ব খুজিছোঁ তেতিয়া আমাৰ কি হয় আনচাৰ্ছবিলাক আৰু এনৰিচ হৈ যায় আৰু উইথ টাইম যেনেকৈ কাৰেণ্ট এফেয়াৰ পঢ়া হয় বা আমাৰ ষ্টাডি মেটেৰিয়েলবিলাক পঢ়া হয় তাতে কণ্টেণ্টটো ৰিচ হৈ থাকে আৰু আনচাৰত এইটো ৰিফ্লেক্ট হয় আৰু মই ছাজেষ্ট কৰিম যে আনচাৰ্ছৰ ইভালুৱেশ্যন হ'ব লাগে মানে যোনে হওক গাইডেন্স যোনে দি আছে কোনোবাই কোচিং কৰে বা কোনোবাই ছিনিয়ৰৰ সহায় লয় আনচাৰ্ছবিলাকৰ ভাল এটা ইভালুৱেশ্যন হ'ব লাগে ইভালুৱেশ্যন হ'লে মানে ষ্টুডেণ্টে বুজি পায় যে কোনখিনিত লেগিং হৈ আছে তেতিয়াহ'লে আনচাৰ্ছবিলাক আৰু ইম্প্ৰুভ হৈ থাকে টিপছ এণ্ড ট্ৰিক্সৰ ভিতৰত বিগিনাৰৰ কাৰণে মই এইটোৱেই ক'ম যে হাৰ্ডৱৰ্কটো চবেই জানে হাৰ্ডৱৰ্ক শুড বি দেয়াৰ বাট বিচাইড দিছ আই থিংক এটা ছেল্ফ বিলিভ আৰু পেচেঞ্চটো থকা বহুত জৰুৰী বিকজ মানে আমি যদি প্ৰচেছটো চাওঁ ইটছ এ ভেৰি ভিচিয়াছ চাইকেল মানে বহুত এক্সপিৰিয়েণ্ট মানে আমি দেখোঁ যে মানে কেতিয়াবা মানে প্ৰিলিমছ ক্লিয়াৰ কৰিছে মেইনছ ক্লিয়াৰ কৰিছে ইণ্টাৰভিউত হোৱা নাই এণ্ড নেক্সট টাইম তেওঁ আকৌ এপিয়াৰ কৰিছে এণ্ড হি অৰ শ্বি কুড নট ক্লিয়াৰ প্ৰিলিমছ So self-belief, patience, এইবিলাক খুব ইম্পৰ্টেণ্ট মই ভাবোঁ এজন বিগিনাৰৰ নট ফৰ বিগিনাৰ ফৰ এভৰিৱান হু আৰ ইন দি প্ৰিপেৰেশ্যন ষ্টেজ আৰু তাৰ বাহিৰে মই ভাবোঁ যে মানে যিটো আমাৰ হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী থাকে মানে আমি ডিগ্ৰীত এইবিলাক পঢ়োঁ মানে ছ'চিয়েল ষ্টাডিজ জিঅ'গ্ৰাফী পলিটি হিষ্ট্ৰী ইকনমিক্স চ' এইবিলাকেই ক'ৰ ছাবজেক্টছ হয় মেইনছৰ কাৰণে তো এইবিলাক যদি মানে সেইবিলাকেই যদি মানে আমি কলেজৰ টাইমৰ পৰা যদি আমি ভালকৈ মানে কনচেপ্টটো বুজি লওঁ মই ভাবোঁ যে প্ৰিপেৰেশ্যনত আহিলে বস্তুটো আৰু ইজি হৈ যাব এণ্ড যদিও মানে এইবিলাক হিউমেনিটিজৰ ছাবজেক্ট ৰিচেণ্টলি মই দেখা পাইছোঁ যে মানে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছ বা ছায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টছ মানে চিভিল ছাৰ্ভিচ বেছি ক্ৰেক কৰি আছে চ' মই ভাবোঁ যে এইটো মোৰ বিলিভ দে আৰ মোৰ মেথডিকেল মানে ইঞ্জিনিয়াৰিং বা science students and we as a humanity students can learn this lesson from the engineering students so এইখিনি হ'ল যে about the process এতিয়া যদি মই আনচাৰ ৰাইটিঙৰ কথাটা আহোঁ যেনেকৈ জামানুৰে ক'লে অলৰেডি মই জাষ্ট সি যেনেকৈ ক'লে মই জাষ্ট অলপ এড কৰিম যেনেকৈ মানে সি যেনেকৈ ক'লে যে ডিকোড কৰিব লাগে এটা কুৱেশ্যনত কি হয় কেতিয়াবা 3-4টা পইণ্ট সুধি দিয়ে আমাক কিন্তু আমি মেক্সিমাম টাইম কেতিয়া কি কৰোঁ আমাৰ এটা পেজ লিমিট থাকে আমি প্ৰথম ডাইমেনশ্যনটো বহুত ভালকৈ দেখাই দিলোঁ লাষ্টৰ 2টা বা 3টাৰ যিটো আমাক সুধিছে এইটো লেখাৰ কাৰণে আমাৰ পেজেই নাই চ' সেইটো আমি মানে ইকুৱেলি ৱেইটেজ দিব লাগে 3-4টা ডাইমেনশ্যন থাকে আৰু টাইমলি মানে গোটেইখিনি কুৱেশ্যনছ কমপ্লিট কৰিব লাগে এণ্ড উই হেভ টু ৰাইট মানে আমি কেতিয়াও পাৰফেক্ট আনচাৰ মানে লিখিব নোৱাৰোঁ বহুত মানুহে ভাবে যে মই প্ৰথম প্ৰিপেৰেশ্যন কৰিম তাৰপিছত এক্সামৰ 1 বা 2 মান্থছ আগত লিখিম দিছ ইজ নট এ গুড আইডিয়া আমি সদায় মানে যি পাৰোঁ মানে আমি প্ৰেক্টিছ কৰি থাকিব লাগে মানে বঢ়িয়া কথা ৰিচল ডাঙৰীয়া হাৰ্ড ৱৰ্ক আৰু স্মাৰ্ট ৱৰ্ক দুটা লাগিব হয় কিন্তু স্মাৰ্ট ৱৰ্কৰ টিপছ যদি আমি অলপ স্মাৰ্ট ৱৰ্কৰ একদম যদি বেছিক মই এটা বস্তু ক'বলৈ যাওঁ তেওঁ মেনশ্যন কৰিলে আমাৰ বহুতকেইটা ছাবজেক্ট আছে APSC বা UPSC যিটো প্ৰিপেৰেশ্যন তাত বহুতকেইটা ছাবজেক্ট থাকে জিঅ'গ্ৰাফী সোমাই থাকে তাতে হিষ্ট্ৰী সোমাই থাকে ইকনমিক্স আছে পলিটিকেল ছায়েন্সৰ বস্তুখিনি আছে কনষ্টিটিউশ্যনৰ বস্তুখিনি আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আমি পঢ়িব লাগে কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়িব লাগে কিন্তু এটা কথা যদি মন কৰা যায় গোটেইবিলাক পেপাৰৰ এটা নাম কমন আছে সেইটো হৈছে চবৰে জেনেৰেল ষ্টাডিজ যদি ষ্টাৰ্ট হয় নামটো এতিয়া বহুত আমিতো 5-6 ইয়াৰ্ছ পৰা এজ এ ফেকাল্টি আমি কাম কৰি আছোঁ আমি দেখা পাওঁ যে যেতিয়া কোচিঙৰ কাৰণে আহে এজন ষ্টুডেণ্ট এজন এছপিৰেণ্ট যেতিয়া আহে তেওঁলোকে 2টামান ক্লাছ কৰাৰ পিছতে তেওঁলোকৰ এটা স্পেচিফিক ছাবজেক্ট ভাল লাগিবলৈ ষ্টাৰ্ট কৰে কিছুমানে মই জিঅ'গ্ৰাফীহে বেছি ভাল পাওঁ কিছুমানে মই হিষ্ট্ৰীহে বেছি ভাল লাগিছে মোৰ কিছুমানে মোৰ পলিটি বৰ ভাল লাগিছে কিন্তু জিঅ'গ্ৰাফী ইমান ভাল লগা নাই চ' সেই বস্তুটোত ভুল কৰি দিয়ে আপোনাৰ এই এক্সামটোত কোনোৱে আপোনাক এটা ছাবজেক্টৰ এক্সপাৰ্ট হ'ব কোৱা নাই
সব সাবজেক্টৰ আপোনাৰ জেনেৰেল নলেজটো লাগে, জেনেৰেল বস্তুখিনি লাগে। আপুনি জিঅ'গ্ৰাফিটো সমান গুৰুত্ব দিব লাগিব, হিষ্ট্ৰীটো সমান গুৰুত্ব দিব লাগিব, পলিটিটো সমান গুৰুত্ব দিব লাগিব, তেতিয়াহে আপোনাৰ এক্সামটো ক্ৰেক হ'ব। মই ভাবোঁ বেছিক ভুল সেইটোৱে কৰে যে চবেই এটা ইণ্ডিভিজুৱেল ছাবজেক্ট ফেভাৰেট হৈ যায় চবৰে। তে সেইটো হ'ব নালাগে, প্ৰত্যেকটো ছাবজেক্টকে সমান গুৰুত্ব দিব লাগে। আৰু সেইকাৰণে নামেই দিছে পেপাৰকেইখনৰ জেনেৰেল ষ্টাডিজ, যে আপোনাৰ অভাৰভিউটো, জেনেৰেল অভাৰভিউটো, বেছিক নলেজখিনি লাগে প্ৰত্যেক ছাবজেক্টৰে। আৰু লাষ্ট যদি মই সামৰণি মাৰিব বিচাৰোঁ, মই এটা বস্তু ক'ব বিচাৰোঁ যে জুৱেলে যেনেকৈ ক'লে তেওঁ 2বাৰ প্ৰিলিমছ দিছে, তেওঁ 2বাৰ প্ৰিলিমছ তেওঁ হোৱা নাই কিছুমান ভুলৰ কাৰণে। তেওঁ ডিচাৰ্টেন হৈ গৈছিলে, মানে অলপ তেওঁ বহুত পিনি দুখী হৈ গৈছিলে। তো এটা বস্তু ক'ব বিচাৰোঁ যে কনচিষ্টেঞ্চিটো বহুত মেটাৰ কৰে এক্সামটোত, যে আপোনাৰ ডিচিপ্লিনটো বহুত মেটাৰ কৰিব। এটা দুটা এটেম্প আপোনাৰ যাবগৈ পাৰে, সেইটোত আপুনি কিন্তু মানে ডিচাৰ্টেন হ'লে নহ'ব। মই যদি মোৰ নিজৰ এক্সাম্পলটোৱে দিব বিচাৰোঁ, এইটো মোৰ APSC আৰু যদি APSC কণ্ডাক্টেড এক্সামৰ যদি কওঁ, দিছ ৱাজ মাই অভাৰঅল মোৰ 5th ইণ্টাৰভিউ আছিলে। তো মই অভাৰঅল 5টা ইণ্টাৰভিউ দিছোঁ APSC। কিন্তু এই 5টা ইণ্টাৰভিউ দিয়াৰ পিছতো বা প্ৰথম যেতিয়া 3টা-4টা ইণ্টাৰভিউ মোৰ বিফলতা আহিছিলে, ইণ্টাৰভিউৰ পিছত মোৰ অহা নাছিলে ফাইনেলিষ্টৰ নাম, মই কেতিয়াও মানে মোৰ মুখৰ পৰা যিটো স্মাইল থাকে সেইটো নাইকিয়া হৈ যোৱা নাছিলে। যেতিয়া মই ফাৰ্ষ্ট দিনাখন যেতিয়া যোনখন ধৰক লক্ষ্মীকান্ত মেলিছিলোঁ, বা ফাৰ্ষ্ট দিনাখন যেতিয়া মই হিষ্ট্ৰী RS শৰ্মাখন মেলিছিলোঁ পঢ়িবৰ কাৰণে, মোৰ মাজত যিটো এনথুচিয়াজম আছিলে যে নতুন কিবা এটা পঢ়িম, মই 4টা ইণ্টাৰভিউৰ পিছতো মোৰ সেই ছেইম এনথুচিয়াজমতে মই কিতাপখন মেলিছিলোঁ, যে এইবাৰো লাগিলে মই 100 টাইমৰ কাৰণে খুলিছোঁ কিতাপখন, মই এনেকুৱা লাগিছিলে এইবাৰো মই নতুন কিবা এটাই শিকিম। চ' সেই বস্তুটো থাকিব লাগিব কেণ্ডিডেটৰ মাজত, মানে শিকাৰ আগ্ৰহ আৰু ফূৰ্তি, হয়, যিটো মানে কাম কৰাৰ আনন্দ বুলি আমি হোমেন বৰগোহাঁই কিতাপ পঢ়িছোঁ, সেই কাম কৰাৰ আনন্দ, যেনেধৰণে পঢ়াৰ আনন্দ, সেই আনন্দটো নিজেই ছেটিছফেকশ্যনটো পাব লাগিব। মানে মই এই কামটো কৰি ছেটিছফাই হৈছোঁ, সেইটোৱে ডাঙৰ কথা। যেতিয়াই ছেটিছফেকশ্যন পাব তেতিয়াই সফলতা এনেও আহিব। বহুত বহুত ধন্যবাদ জনাইছোঁ ঋষভ ডাঙৰীয়া, জামানুৰ ডাঙৰীয়া, প্ৰসেনজিৎ ডাঙৰীয়া, ৰাণী ডাঙৰীয়ানী আৰু লগতে জুৱেল। বহুত বহুত ধন্যবাদ। জুৱেলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এয়া আছিল আমাৰ অশোকা IAS একাডেমীত এটা বিশেষ ভিডিঅ'। আশা কৰিছোঁ এওঁলোকে যিখিনি টিপছ এণ্ড ট্ৰিক্স দিলে আপোনালোক কিছু পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। আকৌ লগ পাম। নমস্কাৰ।